জিন্দাবাদ 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 বিলাসিতা দেহাৰ অঞ্চল সমিতি জিন্দাবাদ 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 এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিব অসমৰ অনাঅসমীয়া দাদাগিৰি চলিব দিয়া নহ'ব নহ'ব এই জুই জ্বলিছে জ্বলিছে জ্বলিবই আমাৰ সংগ্ৰাম চলিছে চলিছে চলিবই আছে হেণ্ডাল লোৱা নাই আছে হেণ্ডাল লোৱা নাই Zindabad, Zindabad, Zindabad. বিলাসিতা অসম জিন্দাবাদ, Zindabad, Zindabad. বিলাসিতা অসম জিন্দাবাদ, Zindabad, Zindabad. Zindabad, Zindabad. বিলাসিতা অসম জিন্দাবাদ, Zindabad, Zindabad. বিলাসিতা অসম জিন্দাবাদ, Zindabad, Zindabad. চলিছে চলিবই অসমত আমাৰ বিলাসিতা ভক্ত নিৰীহ ব্যক্তি মুক্তি দিয়ক মুক্তি দিয়ক অসমৰ আমাৰ বিলাসিতা অসমত চৰকাৰৰ বহিৰাগত কৃতি বন্ধ কৰক চৰকাৰৰ বহিৰাগত কৃতি বন্ধ কৰক বিলাসিতা অসম জিন্দাবাদ 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 বিলাসিতা অসম জিন্দাবাদ 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 বিলাসিতা অসম জিন্দাবাদ 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 বিলাসিতা দেহাৰ অঞ্চল সমিতি জিন্দাবাদ 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 বিলাসিতা দেহাৰ অঞ্চল সমিতি জিন্দাবাদ 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 বিজেপি go back বিজেপি go back উলংগ বাবা হুঁচিয়াৰ উলংগ বাবা হুঁচিয়াৰ অনা অসমীয়া হুঁচিয়াৰ অসমৰ অনা অসমীয়া দাদাগিৰি চলিব দিয়া নহ'ব অসমৰ অনা অসমীয়া দাদাগিৰি দিয়া চলিব দিয়া নহ'ব অসমৰ অনা অসমীয়া দাদাগিৰি চলিব দিয়া নহ'ব হয় আমি বিলাসিতা অসম টেঙাত আঞ্চলিক সমিতিৰ উদ্যোগত আজি অৱস্থান ধৰ্মঘট লৈছোঁ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট লোৱা এটাই কাৰণ আপোনালোকে যিহেতু সকলোৱে গম পায় যোৱা কেইদিনমানৰ আগত যোৰহাটত মাজমজিয়াত যি এটা অবৈধ ৰেলী আমি দেখিব পাইছিলোঁ অসমৰ জনগণে দেখিছিলে এটা অপ্ৰীতিকৰ ঘটনা তেখেতে অশ্লীল এটা ৰেলী কৈছিলে আৰু সেই ৰেলীত আমাৰ অনা অসমীয়া যিটো ৰেলী লৈছিলে তাত দুজন যুৱকক শুদ্ধ নিকেট মানে উলংগ হৈ পিনে দুজন যুৱক ঘূৰি ফুৰিছিলে আমি তাৰ কাৰণে তীব্ৰ প্ৰতিক্ৰিয়া গৰিহণা জনাইছোঁ তেনে কাৰ্য অসমত হ'ব দিয়া নহ'ব আমি বিলাসিতা অসমে প্ৰতিবাদ কৰি আহিছোঁ আৰু প্ৰতিবাদ কৰোঁতে যোৰহাট জিলা সমিতিৰ মুখ্য সচিবকে সভাপতিকে প্ৰতিবাদ কৰোঁতে তেখেতলোকক 7জনকৈ আমাৰ সৈনিকক গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু অসমতে যদি এনেকুৱা ধৰণৰ অনা অসমীয়া যদি দাদাগিৰি চলায় আমাৰ তেখেতলোকে যি আমি বিলাসিতা অসম কেতিয়াও ধৰ্মৰ বিৰোধিতা কৰা নাই আমি ধৰ্মক যিখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ তাত সকলোৱে সমান অধিকাৰ আছে লেকিন কথাটো এনেকুৱা হয় অসমত এনেকুৱা উলংগৰ ধৰ্ম আমাক নালাগে অসমৰ ৰাইজে নিবিচাৰে অসমৰ জনগণে নিবিচাৰে আমি সেইবাবে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ যিকেইজন যুৱক আছে আমাৰ যিকেইজন সৈনিকক গ্ৰেপ্তাৰ কৰি ৰাখিছে তেখেতলোকক বিনা চৰ্তে মুক্তি আমি দাবী প্ৰদান কৰিছোঁ অলপ খন্তেক পাছতে আমি ৰাজহ বিষয়া টেঙাত মহোদয় আহিব তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিম তাকে আমাৰ হয় এনেকুৱা ধৰণৰ ৰেলী আমাৰ যিটো অসম চৰকাৰে যিটো ৰক্ষণাবেক্ষণা দিছে আমাৰ যি অনা অসমীয়া যিটো সমদল যিটো ৰেলী উলিয়াইছে উলংগ ৰেলীক চৰকাৰে সমৰ্থন কৰিছে আৰু এটা ডাঙৰ কথা আৰু আমি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাও যদি আমি বিচাৰোঁ কিন্তু DC অফিচত আমাৰ বহুত টাইম লাগে বহুত সময় ৰখাই অফিচটোত ধৰাই আমাক পাৰ্মিশ্যন দিবৰ কাৰণে আমি 10-12 দিন যাব লাগে DC অফিচত যোৰহাট জিলাৰ যিজন DC বিষয়া আছে তেখেতে কেনেকৈ ধৰণে উলংগ এটা ৰেলী কৰিবৰ কাৰণে পাৰ্মিশ্যন দিলে এটা ডাঙৰ কথা আৰু চৰকাৰে যদি তেনেধৰণৰ সুবিধা তেখেতলোকক যদি সদায় যদি আগবঢ়াই নিয়ে ৰেলী এনেকুৱা আগবঢ়াত যদি সহায় সহযোগিতা চৰকাৰে দেখায় তেতিয়া কিন্তু আমি এনেকুৱা ধৰণে যদি চৰকাৰেও যদি এনেকুৱা ৰেলী যিটো উলংগ ৰেলী হৈছে যিটো অনা অসমীয়া আমাৰ অসমত কৰিছে তেনেকুৱা ধৰণে যদি আগন্তুক দিনত যদি এনেকুৱা আকৌ যদি আমি পুনৰাবৃত্তি আমি দেখিবলৈ পাওঁ তেতিয়া আমি অগণতান্ত্ৰিক হৈ আন্দোলন জংগী আন্দোলন কৰা আৰু অগণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম চৰকাৰক এইটোৱে সকীনি দিছোঁ যে এনে কাৰ্য অসমত যদি পুনৰাবৃত্তি হয় বিলাসিতা অসম কেতিয়াও মনে মনে নাছিলে আৰু আগন্তুক দিনতো মনে মনে নাথাকোঁ আৰু এনে কাৰ্য হ'লে আমাতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম